গৰুৰ মাংস খোৱাটো বেয়া। সামগ্ৰীত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল। তাৰমানে সামগ্ৰী ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে। বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে? অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিওঁ। না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, নে খ্ৰীষ্টিয়ানে খাব লাগে, ঠাই বন্ধ কৰি দিওঁ। ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামগুৰি। 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। চামগুৰিৰ দৰে সমষ্টিত 27,000 ভোটত ধৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত। 27,000 ভোট চামগুৰিৰ দৰে সমষ্টিত ধৰাটো এইটো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়াই এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো ক'লে যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন চামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল। তেওঁতো চামগুৰি সমষ্টিটো ভালকৈ জানে। তাৰমানে চামগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে। মই ৰকিবুল হুছেইন ডাঙৰীয়াক কওঁ যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই। না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে, নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম, কোনেও খাব নালাগে, লেঠা মৰি গ'ল। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক। মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM-এ খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, নে খ্ৰীষ্টিয়ানে খাব লাগে, ঠাই বন্ধ কৰি দিয়ক না। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলোৱাই ভাল পাইছো। অন্ততঃ এটা পৰ্যায় আগবাঢ়িছে। এটা দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ল'লে হ'ল যে গৰুৰ মাংস খোৱাটো বেয়া। চামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল। তাৰমানে চামগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে। বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে, নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম। না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, নে খ্ৰীষ্টিয়ানে খাব লাগে, ঠাই বন্ধ কৰি দিয়ক না।